কেতিয়াবা আপোনাৰ দুখ পাই দাঁত এটা জেনেৰেলি সন্মুখৰ দাঁতটো ডেমেজ হয় এতিয়া আপোনাৰ ডেমেজটো বহুত ধৰণৰ হ'ব পাৰে অকমান এটা সৰু টুকুৰাও ভাঙিব পাৰে বা দাঁতটো আধাত ভাঙি যাব পাৰে নাৰ্ভটো নুচুৱাকে দাঁতৰ ভিতৰত এটা হীৰা থাকে সেইটো নুচুৱাকেও ভাঙিব পাৰে বা আপোনাৰ দাঁতৰ হীৰাটোলৈকেও ভাঙি যাব পাৰে বা আপোনাৰ এই গোটেই দাঁত যিখিনি দেখা পাই আছে মুখৰ ভিতৰত এইখিনিও ভাঙি যাব পাৰে আৰু এটা কণ্ডিশ্যন হ'ব পাৰে আপোনাৰ গোটেই দাঁতটোৱে ওলাই আহি গ'ল বাহিৰত তো এই ক্ষেত্ৰত আপোনাৰ সব এই সিচুৱেশ্যনটোৰ আপুনি যিমান সোনকালে পাৰে আধা ঘণ্টাৰ ভিতৰত ডক্টৰ ডেন্টিষ্টৰ তাতে গৈ পৰামৰ্শ লোৱাটো দৰকাৰ আপোনাৰ যদি গোটেই দাঁতটো ওলাই আহে আপুনি এইটো হয় মুখৰ ভিতৰত ৰাখিব আৰু নোৱাৰিলে আপোনাৰ এটা গাখীৰত ৰাখি কেনে আনিব লাগে হুকানকে আনিব নালাগে দাঁতটো কেতিয়াও ধুব নালাগে আৰু আপোনাৰ লগে লগে ডেন্টিষ্টৰ ওচৰত যাব লাগে যদি দাঁতটো সৰুকে ভাঙিছে আপোনাৰ এইখিনি ফিলিং কৰি দিলে হৈ যায় আপোনাৰ যদি খুব নাৰ্ভটো টাচ কৰি যায় তেতিয়া আপোনাৰ ৰুট কেনাল ট্ৰিটমেণ্ট যোনটো আপোনাৰ হয় সেইটো দৰকাৰ পৰিব পাৰে যদি গোটেইখিনি ভাঙি যায় সেইটো আপোনাৰ এক্সট্ৰেকশ্যন কৰিব লগা হ'ব পাৰে বাকি ৰুটটো এক্সট্ৰেক্ট কৰি কেনে আপুনি আৰ্টিফিচিয়েল দাঁত লগাই ল'ব পাৰিব